নমস্কাৰ, মই জ্যোতিষী হেমন্ত কাশ্যপ। এষ্ট্ৰলাইভ অসমৰ মাহেকীয়া ৰাশিফললৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। ডিচেম্বৰ মাহত সিংহ ৰাশিৰ মাহেকীয়া ৰাশিফলৰ ফলদানসমূহ মই কৈ যাম। সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে এই মাহটো যথেষ্ট দেহপীড়া আছে, শৰীৰৰ অসুখ বিসুখ থাকিব পাৰে, শিক্ষাত বাধা আছে, কিন্তু এই মাহত আপোনালোকৰ প্ৰবল ভ্ৰমণৰ যোগাযোগ আছে। কিছু ক্ষেত্ৰত কৰ্মপ্ৰাপ্তি হ'ব পাৰে। সম্পত্তি লাভৰ ক্ষেত্ৰত এই মাহটো যথেষ্ট ভাল, কিন্তু ভ্ৰমণত আপোনালোকৰ যথেষ্ট ধন টকা পইচা ক্ষয় হ'ব। শিল্পকৰ্মত যথেষ্ট উন্নতি আছে। প্ৰেমত এই মাহটো যথেষ্ট আপোনালোকৰ কাৰণে শুভদায়ক। এই মাহত আপোনালোকৰ শুভ সংবাদ আহিব পাৰে, কিন্তু তাৰ মাজত আপোনালোকৰ শাৰীৰিক ক্লেশ আৰু গৃহ শান্তিও থাকিব পাৰে। যান বাহনৰ ক্ষেত্ৰতো ভয় থাকিব পাৰে। বিদ্যা সন্মান এই মাহত লাভ আছে আৰু অন্য ব্যক্তিৰ সহায় এই মাহত আপোনালোকে পাব পাৰে। এই মাহত এটা পূৰ্ণিমা আৰু এটা অমাৱস্যা আছে। যিসকল জাতক জাতিকাৰ চন্দ্ৰ পাত পীড়িত হৈ আছে, সেইসকলে যদি পূৰ্ণিমাৰ নিশি পালন কৰে, তেনে কৰিলে চন্দ্ৰৰ যি অশুভ দোষ, সেই দোষৰ পৰা খণ্ডন হ'ব। আৰু যিসকলৰ শনি গ্ৰহ পাপ পীড়িত হৈ আছে, সেইসকল জাতক জাতিকাই যদি অমাৱস্যাৰ দিনাখন শ্ৰী শ্ৰী মা কালী মন্দিৰ দৰ্শন কৰে, তেনে কৰিলে তেওঁলোকৰ শনিৰ যি অশুভ দোষ, সেই দোষৰ পৰা খণ্ডন হ'ব। ধন্যবাদ। এই আছিলে আজিৰ ডিচেম্বৰ মাহৰ ৰাশিফল। এতিয়া মই জ্যোতিষী হেমন্ত কাশ্যপে এষ্ট্ৰলাইভ অসমৰ মাহেকীয়া ৰাশিফলৰ পৰা বিদায় মাগিছোঁ। আপোনালোকৰ দিনবোৰ শুভ হওক। ধন্যবাদ।